বিজেপিৰ যুৱ নেতা তথা গড়েশ্বৰৰ স্থানীয় যুৱক মৃদুল প্ৰীতম ডেকাই আজি গড়েশ্বৰ সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে। গড়েশ্বৰৰ বিভিন্ন প্ৰান্তত যোৱা শনিবাৰে ধুমুহাই ক্ষতিগ্ৰস্ত কৰা বহু লোকৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ খবৰ লোৱাৰ লগতে ধুমুহাই বিধ্বস্ত কৰা কেইবাগৰাকীও লোকক চেকযোগে আৰ্থিক সাহায্য প্ৰদান কৰে যুৱ নেতা মৃদুল প্ৰীতমে। আজিকে ধৰি প্ৰথম পৰ্যায়ত 20টা পৰিয়ালক চেক বিতৰণ কৰে যুৱ নেতাগৰাকীয়ে। সদায় গড়েশ্বৰবাসীৰ সুখে দুখে সমভাগী হোৱাৰ সংকল্প লৈ গড়েশ্বৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ শিৰত লৈ মানুহৰ সহায়ৰ বাবে নামি পৰিছে বিজেপিৰ যুৱ নেতাগৰাকীয়ে। এতিয়াৰ দৰে অনাগত দিনতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰে সমাজৰ হকে কাম কৰিব বুলিও আশাবাদী যুৱ নেতা মৃদুল প্ৰীতম ডেকা। উত্তৰ গুৱাহাটীৰ পৰা পংকজ দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱা শনিবাৰে সম্ভৱতঃ ইয়াতে ধুমুহাত আমাৰ এই গড়েশ্বৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত আমাৰ যিখিনি লোক আছে, আমাৰ আপোন মানুহখিনি কিছু পৰিমাণে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকক আজি খবৰ ল'বলৈ ইয়াত উপস্থিত হ'লোঁ আৰু সামান্য আমাৰ ফালৰ পৰা আৰ্থিক সাহায্য তেওঁলোকক চেক বিতৰণ কৰিলোঁ। এইখিনিয়ে যথেষ্ট নহয়, আমি অনাগত দিনত আৰু সুন্দৰভাৱে তেওঁলোকক যি সহায়ৰ প্ৰয়োজন হয় আমি কৰিবলৈ সাজু আছোঁ। যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শ শিৰত লৈ আমি ৰাজনীতি বা সামাজিক ক্ষেত্ৰখনত ভৰি দিছোঁ, তো গতিকে তেওঁৰ আদৰ্শ লৈ আমি এনেদৰে মানুহৰ বাবে সদায় ৰাইজৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ আমি সংকল্পবদ্ধ হৈছোঁ আৰু গড়েশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ আমি যাম, তেওঁলোকক সহায়ৰ হাত আগবঢ়াম। কেৱল ধুমুহাত ক্ষতিগ্ৰস্ত লোকেই নহয়, যিসকল আৰ্তজনৰ সদায় সেৱা কৰিবলৈ চেষ্টা কৰিম আৰু এনেদৰে আমি বিভিন্ন প্ৰান্ত আজি ঘূৰি আছোঁ। গড়েশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ যাম আৰু তেওঁলোকক সহায়ৰ বাবে আমি চেষ্টা কৰিম। দাদা, আপোনাৰ মনলৈ কেনেকৈ আহিল ধাৰণা যে আপুনি সহায় কৰিব লাগে? মানে সামাজিক মন এটা সৰুৰে পৰা আছে আৰু আমি সামাজিক পৰিয়ালতে ডাঙৰ দীঘল হোৱা, তো গতিকে মইতো সৰুৰে পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিতে ডাঙৰ দীঘল হোৱা। তেওঁ কিদৰে ৰাইজক সহায় কৰে, তেওঁ অসমখনক কিদৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছে আমি সেয়া দেখিছোঁ। তো গতিকে আমাৰ সামৰ্থ্য অনুযায়ী সদায় আৰ্তজনক সহায় কৰাটো আমাৰ এইটো অন্তৰত থাকিব লাগে আৰু সেই যিটো আশা, এই আৰ্তজনক সহায় কৰাৰ যি আশা আৰু মনোবল লৈ আমি আজি ইয়াত আমাৰ এই অঞ্চলত উপস্থিত হৈছোঁ। যিহেতু মই গড়েশ্বৰৰে সন্তান হয়, গড়েশ্বৰৰ সন্তান আৰু ইয়াৰ প্ৰতিঘৰ লোককে যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে যাতে আগন্তুক দিনত খুব ভালদৰে জীৱন যাপন কৰিব পাৰে। আজি কোন ঠাইত গ'লে? আজি চিল্কিজাৰত গৈছোঁ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী যিসমূহ অঞ্চল আছে, বাগান বস্তি অঞ্চল আছে, আমাৰ বড়োসকলৰ অঞ্চল আছে, বড়ো ভাই গাৰোগাঁও আছে, এনেকুৱা বিভিন্ন অঞ্চললৈ আমি যাম, যিমান পাৰোঁ চেষ্টা কৰিম আৰু আগন্তুক দিনতো গড়েশ্বৰবাসী প্ৰতিটো সুখ দুখত মই সমভাগী হ'বলৈ চেষ্টা কৰিম আৰু আগন্তুক দিনত আমি চেষ্টা কৰিছোঁ যে এখন সমৃদ্ধিশালী গড়েশ্বৰ আমি সংকল্প লৈ মনত লৈ আমি আগবাঢ়ি আহিছোঁ আৰু সমৃদ্ধিশালী গড়েশ্বৰ এইবাৰ আমি নিৰ্মাণ কৰিম। কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে
ৰাইজৰ পক্ষত অৰুণোদয় অসম Solo